এতিয়া মই য'তে যাওঁ মোক ল'ৰাবিলাকে সোধে যে ছাৰ পুলিচৰ চাকৰি কেতিয়া হ'ব, কেতিয়া এডমিট কাৰ্ড ওলাব। তাৰমানে ল'ৰাবিলাকেও গম পায় যে এতিয়া দৌৰিলে চাকৰি হয়, টকা দিলে চাকৰি নহয়, হয় নে নহয়? এতিয়া মই আৰু এটা ল'ৰাবিলাকৰ কাৰণে এটা ভাল কথা কওঁ। কিছুমান ল'ৰাই ভাবে যে পুলিচৰ ইণ্টাৰভিউ কেতিয়া হ'ব, মোৰ মিটিঙত আহিলে গম পায় যে জুলাইত পুলিচৰ ইণ্টাৰভিউ হ'ব। অৰ্থাৎ ইলেকশ্যনৰ মিটিঙতো মই মানুহক ভাল কথা ক'বৰ কাৰণে চেষ্টা কৰোঁ, যাতে ঘৰত গৈ মানুহে মই কি ক'লো বুলি যদি মনত পেলাই দুটা ভাল কথা শিকিব পাৰিব। যেতিয়া এইবাৰ মই 1 লাখ চাকৰি দিলোঁ, তেতিয়া মই দেখিলোঁ যে এখন ঘৰৰে 2-3টা ল'ৰাই চাকৰি পায় আৰু কিছুমানৰ ঘৰত এটাও চাকৰি নাই, হয়নে? সেইকাৰণে এইবাৰ আমি কি সিদ্ধান্ত লৈছোঁ যে যাৰ ঘৰত চাকৰি নাই সেই ল'ৰাই যেতিয়া পৰীক্ষাত ইণ্টাৰভিউ দিব তাক আমি এক্সট্ৰা কৰি 10 নম্বৰ দিম। তাৰমানে যাৰ ঘৰত চাকৰি নাই সিও এইবাৰ চাকৰি পাব। এজন ঘৰতে 2-3টা চাকৰি হোৱাত কৰি চাকৰিটো সকলোৰে ঘৰত হ'লে গৰীব মানুহৰ লাভ হ'ব, হয়নে?